নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। আঘোণ মাহৰ মহত্ব বহুত পবিত্ৰ মাহ। ভগৱান শ্ৰীকৃষ্ণ আৰু বিষ্ণু পূজাৰ কাৰণে বহুত মহত্বপূৰ্ণ মাহ। এই মাহত শংখ পূজা, নদী স্নান, দান, ভজন, কীৰ্তন আদি কৰাৰ বিশেষ মহত্ব আছে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মাহৰ ভিতৰত মই আঘোণ মাহ, মাৰ্গশীৰ্ষ মাহ, যেনেকৈ কাতি মাহ শ্ৰীহৰি বিষ্ণু সমৰ্পিত হৈছে। ভগৱান শ্ৰীহৰি বহুত প্ৰিয় মাহ। সকলো ভক্তই গোটেই মাহ ব্ৰত পালন কৰে আৰু বহুতো নিয়ম পালন কৰে। ঠিক তেনেকৈ আঘোণ মাহ ভগৱান শ্ৰীকৃষ্ণ সমৰ্পিত হৈছে। এনেকৈতো দুয়োজন একেজনাই, ভগৱান শ্ৰীহৰি বিষ্ণুৰে অৱতাৰ শ্ৰীকৃষ্ণ। তথাপিতো এই গোটেই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পাবৰ কাৰণে ভক্তই উপাসনা কৰে, লগতে কিছুমান নিয়মো পালন কৰে। ভগৱান শ্ৰীকৃষ্ণৰ পূজা নানান নামেৰে পূজা কৰা হয়। এই স্বৰূপৰ ভিতৰতে মই আঘোণ মাহো ভগৱান কৃষ্ণৰে অন্য এটা ৰূপ স্বৰূপ বুলি মান্যতা আছে। শাস্ত্ৰ লিখা আছে যে এই মাহৰ সম্বন্ধ মৃগশিৰা নক্ষত্ৰৰ লগত আছে। জ্যোতিষ শাস্ত্ৰ মতে নক্ষত্ৰ ২৭টা আছে, তাৰে এটা মৃগশিৰা নক্ষত্ৰ। এই মাহৰ পূৰ্ণিমা মৃগশিৰা নক্ষত্ৰ যুক্ত হয়। সেয়েহে এই মাহৰ এই আঘোণ মাহ মাৰ্গশীৰ্ষ মাহ বুলি কোৱা হয়। শ্ৰীকৃষ্ণৰ প্ৰিয় মাহ। মান্যতা আছে এই আঘোণ মাহৰ পৰাই সত্যযুগ স্থাপন হৈছিল। মহৰ্ষি কাশ্যপে এই আঘোণ মাহতে কাশ্মীৰ ৰাজ্য স্থাপন কৰিছিল। সেয়েহে এই মাহ বহুত পবিত্ৰ মাহ মনা যায়, কিয়নো ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছিল যে মাহৰ ভিতৰত মই মাৰ্গশীৰ্ষ হওঁ। এই মাহত নদী স্নান কৰাৰ মহিমা আছে। শাস্ত্ৰ অনুসৰি যেতিয়া গোকুলত অসংখ্য গোপীয়ে শ্ৰীহৰিক পাবৰ নিমিত্তে ধ্যান কৰিছিল, তেতিয়া শ্ৰীকৃষ্ণই গোপীসকলক এই আঘোণ মাহতেই বিধিপূৰ্বক নদী স্নান কৰাৰ উপদেশ দিছিল আৰু বিধিপূৰ্বক স্নান কৰি ইষ্ট দেৱতাক প্ৰণাম কৰিবলৈও উপদেশ দিছিল। নদীৰ সলনি ঘৰত গা ধুবলৈ তুলসী পাত, গংগাজল আদি দি স্নান কৰাৰ কথা উল্লেখ আছে। পুৰাণৰ অনুসৰি এই আঘোণ মাহত শংখ পূজা কৰাৰ বিধান আছে। যেনেকৈ সকলো দেৱী দেৱতাক পূজা কৰে, তেনেকৈ শংখকো পূজা কৰে, বিধি অনুসৰি পূজা কৰে। এটা সাধাৰণ শংখ পূজা কৰিলেও পঞ্চজন্য শংখ পূজা কৰাৰ সমান ফল পায়। সকলো বৈদিক কামতেই শংখৰ বিশেষ স্থান আছে। শংখৰ জলে সকলো পবিত্ৰ কৰে। পূজাৰ পাছত শংখৰ জল সকলোতে ছটিয়াই দিয়ে। শংখৰ জলেৰে সকলোকে পবিত্ৰ কৰে বুলি মনা যায়। শংখ পূজা কৰিলে মহালক্ষ্মী প্ৰসন্ন হয়। শংখ লক্ষীদেৱীৰে ৰূপ মনা যায়। নিয়মিত শংখ পূজা কৰিলে সেইখন ঘৰলৈ দৰিদ্ৰতা কেতিয়াও নাহে। মনা যায় সমুদ্ৰ মন্থনত শংখও প্ৰকট হৈছিল। সেয়েহে শংখক পূজা কৰোঁতে শ্ৰীহৰি বিষ্ণু মন্ত্ৰফাঁকি অৱশ্যেই গাব লাগে। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই আঘোণ মাহত কিছুমান বস্তু খোৱাটো বৰ্জনীয়, যেনে মছলা জিৰা গোটেই মাহত খাব নালাগে। দুখীয়াক অন্নদান কৰিলে সৰ্বশ্ৰেষ্ঠ পুণ্য কৰ্ম বুলি মনা যায়। সকলো পাপ নষ্ট হৈ যায় আৰু সকলো প্ৰকাৰৰ মনোকামনা পূৰ্ণ হয়। শাস্ত্ৰৰ নিয়ম মানি চলিলে সুস্বাস্থ্যৰ অধিকাৰীটো হৈয়ে লগতে ধাৰ্মিক লাভ পোৱা যায় আৰু সৌন্দৰ্য বৃদ্ধি হয়। এই গোটেই মাহতে শ্ৰীহৰি বিষ্ণুক ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত অৰ্পণ কৰিবলৈ কেতিয়াও নাপাহৰিব। এই মাহত ব্ৰত কৰিলে ভগৱান শ্ৰীহৰি কৃপা লাভ কৰে। এই মাহত কৰা ব্ৰতেও বহুত পুণ্য ফল পায়। কাকো নিন্দা কৰিব নালাগে। পৰিয়ালৰে বাই ভনী, ককাই ভাই, পেহী মাহী ইত্যাদিকো যদি আপোনালোকে অপমান কৰে, গুৰুক অপমান কৰা হয়। শ্ৰেষ্ঠজনক অপমান কৰা মানে গুৰুক অপমান কৰাৰ নিচিনা হয়। এই আঘোণ মাহতেই পথাৰৰ ধানডৰাও পকা ধানেৰে ভৰি পৰে, সোণোৱালী ধাননি হৈ পৰে। লখিমীজনীক আদৰি নখোৱা পৰ্বও এই আঘোণ মাহতেই চলে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।